গজেন্দ্র দ্বারা ভগবন্ত বিষ্ণু স্তুতি। জহন্তে গজেন্দ্র উদ্ধার করিব দেবল হাপট গাহক কেবল গুরু মনে মাত্র গাহে দুরিয়া
এক গুৰু সমস্ত আজি পদত আৰম্ভ হৈছে গজেন্দ্ৰৰ দ্বাৰা ভগৱন্ত বিষ্ণু স্তুতি। এই গজেন্দ্ৰই ভগৱন্ত কিয় স্তুতি কৰিব লগা হ'ল? এই গজেন্দ্ৰ আচলতে কোন আছিল? কি কাৰণত আজি তেওঁ ভগৱন্তক স্তুতি কৰাৰ কাৰণত এনেদৰে তেওঁ মহা ভগৱন্তক বুজিব পৰা শক্তিটো লাভ কৰিলে? এই কথাখিনি আগধৰিলে আমি নিশ্চয় কিছু কথা আমি জানিব লাগিব। আজি লৌকিকভাৱে এটা কাহিনী আলমত গ্ৰাহ আৰু গজেন্দ্ৰ দুটা চৰিত্ৰক মহাভাগৱতে দৰ্শন দিছে। গজেন্দ্ৰ হৈছে মহাঅহংকাৰী এটা হস্তি, মহামূৰ্খ, যিটো সময়ত তেওঁ গুৰু গোসাঁই নমনা এক আচৰণ কৰি সমস্ত জীৱকে তেওঁ মহা কষ্ট দিছিল, যাৰ ভয়ত সমস্ত জীৱকুল পলাই পতন দিব লগা হৈছিল। আৰু সেই গজেন্দ্ৰই যেতিয়া এটা সময়ত আকুলত পৰি জল পান কৰিবলৈ যেতিয়া সৰোবৰত নামিল, নিজৰ সংগী হস্তি বা সন্তানসকলক লগত লৈ যেতিয়া সেই জলত পান কৰি জলত তেওঁলোকে মহাক্ৰিয়া কৰি মলমত্ত হৈছিল, তেতিয়াই জলৰ যি অধিপতি গ্ৰাহ, সেই গ্ৰাহৰ কবলত পৰি গ্ৰাহই আহি গজেন্দ্ৰক গ্ৰাস কৰিলে। আৰু সেই গ্ৰাহ গজেন্দ্ৰৰ মাজত যি ভয়ানক যুদ্ধ হৈছিল, সেই যুদ্ধৰ শেষ পৰিণতিত এনেকুৱা এটা অৱস্থালৈ আহি গ'ল যে জলৰ মহাশক্তি গ্ৰাহৰ কবলৰ পৰা গজেন্দ্ৰ মহা অহংকাৰী হস্তিটোৱে পৰিত্ৰাণ পোৱাৰ কোনো ব্যৱস্থা তেওঁ লাভ কৰিব নোৱাৰিলে। আৰু অন্তত তেওঁ অচেতন হৈ পৰি গ্ৰাহৰ কবলত পৰি তেওঁ নিজেই মুক্তি পোৱাৰ কোনো ব্যৱস্থাৰ কথা তেওঁ ভাবিব পৰা হৈছিল। আৰু সেই সময়তে যিসকল তেওঁৰ সংগী আছিল, বিষয়ৰ সমস্ত সহযোগী আছিল, ভাৰ্যাগণ সন্তানসকল বা অন্যান্যসকলক লৈ যিখিনি তেওঁ কৰ্ম কৰিছিল, যিটো আশা কৰিছিল, সেই সকলো গ্ৰাহৰ মুখৰ পৰা তেওঁক ৰক্ষা কৰিব নোৱাৰিলে। এনেকুৱা এক ধাৰণা আহিছিল, যাৰ ফলত অন্তিম মুহূৰ্তত তেওঁ অচেতন প্ৰায় অৱস্থাৰে তেওঁ ভাবিছিল যে এই মহা সংকটৰ সময়ত আমি কেনেকৈ মই পৰিত্ৰাণ পাম, গ্ৰাহৰ মুখৰ পৰা মোক কোনে পৰিত্ৰাণ কৰাব? এইবুলি যেতিয়া তেওঁ সংসাৰৰ সমস্ত মায়াৰ পৰা তেওঁ মুক্ত হৈছিল, সেই সময়তে পৰম প্ৰভু ভগৱন্তই আহি তেওঁক কৃপা কৰিলে। আজি ভাগৱতে এই তত্ত্বটোকে কৈছে, গ্ৰাহ আৰু গজেন্দ্ৰ দুজন অভিশপ্ত ৰূপত এই ধৰাধামত তেওঁলোকে কৰ্ম কৰিবলৈ আহি নিজৰ পৰিচয়টো হেৰুৱাই পেলাইছিল। গজেন্দ্ৰ আছিল ইন্দ্ৰদ্যুম্ন ৰজা। পূৰ্বতে তেওঁ মহা ভক্তি কৰ্ম সাধন কৰিছিল, ধৰ্ম কৰ্ম সাধন কৰি ভগৱন্তক তেওঁ পুষ্ট কৰাইছিল। কিন্তু বিধিৰ বিপাকত দেৱল ঋষি বিধিৰ বিপাকত অগস্ত্য ঋষিৰ অভিশপ্ত হৈ তেওঁ গজেন্দ্ৰ হ'ব লগা হ'ল। আৰু ঠিক তেনেকৈ গ্ৰাহয়ো দেৱল ঋষিৰ অভিশপ্ত হৈ চিত্ৰকেতুৱে এনেদৰে গন্ধৰ্ব ৰজা হৈ আজি গ্ৰাহৰ ৰূপ ল'ব লগা অৱস্থালৈকে আহিল। আৰু এই দুয়োজনকে প্ৰভু ভগৱন্তে কৃপা কৰিবৰ কাৰণে, উদ্ধাৰ কৰিবৰ কাৰণে এই গ্ৰাহ গজেন্দ্ৰৰ মাজৰ এখন যুদ্ধৰ লীলা দেখুৱাই জগতক মহা জ্ঞান তত্ত্ব প্ৰদান কৰিবলৈ এই কাহিনীৰ আলমত আমাক এক মহা বিৱৰণ দাঙি ধৰিছে। এতিয়া সংসাৰৰ মায়াৰ পৰা নিজকে শিক্ষা লৈ গজেন্দ্ৰই অন্তিমত যিটো চিন্তা কৰিল যে কামৰূপী গ্ৰাহৰ পৰা ৰক্ষা কৰিবৰ কাৰণে একমাত্ৰ হৰিৰ বাহিৰে এই সংসাৰতে কোনো নাই। এনেকুৱা এটা ধাৰণা অহাৰ কৰি পূৰ্বজন্মত তেওঁ যিবোৰ কৰ্ম কৰিছিল, কৰ্মসূত্ৰে ভগৱন্তক জানিবৰ কাৰণে যিখিনি তেওঁ আয়ত্ত কৰিছিল, সেই সমস্ত জ্ঞান তেওঁ মনলৈকে পুনৰবাৰ ঘূৰি আহিল, যাৰ ফলত সেই জ্ঞান তত্ত্বৰে আজি কি নেদেখা ঈশ্বৰজনক আজি পুতি কৰিবৰ কাৰণে তেওঁ
বিচাৰিছে সেইকাৰণে তেওঁ কৈছে কেৱলে প্ৰভু মাত্ৰে মনে নমস্কাৰ গাহে ধৰি আছে প্ৰভু পাওঁতো আমাৰ গায়ে নমস্কাৰ কৰিবাৰ প্ৰভু পাত্ৰ সেইকাৰণে মনে নমস্কাৰ কৰোঁ মাত্ৰ আজি সেই প্ৰভু ভগৱন্তক এনেদৰে তেওঁ নিজৰ অক্ষমতাৰ কথা উল্লেখ কৰি কৈছে হে প্ৰভু এতিয়া মই তোমাক মনেৰে সৈতে নমস্কাৰ কৰাৰ বাহিৰে মই একো কৰিব নোৱাৰোঁ মোৰ নিজৰ কায়ে শক্তিয়ে ইন্দ্ৰিয় সমস্ত ব্যৱস্থাৰে তোমাক মই পূজা কৰিব নোৱাৰোঁ সেৱা কৰিব নোৱাৰোঁ গতিকে মই কায় মন বাক্য সমস্তবিলাক এক কৰি মনেৰে সৈতে তোমাক কেৱল নমস্কাৰহে কৰিব পাৰোঁ গতিকে কায়ে নমস্কাৰ কৰিবলৈ মোৰ পাত্ৰ সেইকাৰণে মনে নমস্কাৰ কৰোঁ মাত্ৰ সৰ্বশেষত মনৰ বাহিৰে যে আমাৰ কোনো এটা শক্তি প্ৰভু ভগৱন্তক দিব লগা নাই সেই কাৰণতে আজি এই জ্ঞান উপলব্ধি কৰিয়ে গৰ্জেন্দ্ৰই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত তেওঁ মহাপুথি আৰম্ভ কৰিবলৈ প্ৰযত্ন কৰিছে আপোনাৰ দিমতে কৃষ্ণ
যিখিনি তেওঁ মহাজ্ঞান তেওঁ লাভ কৰিছিল, ভগৱন্তক যেনেকৈ বুজিছিল, সেই জ্ঞান আৰু ধাৰণাৰে ভগৱন্তক তেওঁ সম্ভাষণ কৰিছে, ভগৱন্তক তেওঁ স্তুতি কৰিছে, ভগৱন্তৰ লীলাৰ কথা ভগৱন্তৰ ওচৰতে তেওঁ সমৰ্পণ কৰিছে। তেওঁ উল্লেখ কৰিছে যে আপোনাৰো জীৱতে কৃষ্ণৰ জ্ঞান হইলা, তাকো সম্ভাষীয় বিশেষ সলবিত লইলা, নমো নমো চৈতন্য মূৰ্তি সনাতন, যাৰ সকামত দেহ আদি চেতন। আজি এইজন প্ৰভু ভগৱন্তক এই বুলি গজেন্দ্ৰ অন্তিমত চিনি পাইছে। হে প্ৰভু, তুমি সমস্ত জীৱৰে তুমি চৈতন্য মূৰ্তি, তুমি সমস্ত জীৱকে চেতনা দিছা, চৈতন্য কৰিছা। তোমাৰ অবিহনে কোনো জীৱই চৈতন্য লাভ কৰিব নোৱাৰে। তুমি সনাতন, তুমি আজীৱন, তুমি চিৰন্তন, তুমি সদায় থাকা। তথাপিও তুমি সকামৰ কাৰণে কৰ্ম কৰিবলৈ জীৱৰ দেহ তুমি সৃষ্টি কৰিলা, আৰু সেই জীৱদেহক তুমি চৈতন্য এটা ৰূপ দি শক্তি দি তুমি তোমাৰ কৰ্ম জীৱৰ জৰিয়তে তুমি কৰি আছা। গতিকে সেই প্ৰভু ভগৱন্ত আজি সমস্ত জীৱৰ হৃদয়ত প্ৰকাশমান হৈ আছে। তেওঁ সমস্ত জীৱৰ হৃদয়ত থকাৰ কাৰণে জীৱ সমস্তে কৰ্ম কৰিবলৈ বাধ্য হৈছে। গতিকে মই তোমাক পুনৰ নমস্কাৰ কৰোঁ। তুমি সেই অচিন্ত মহাশক্তি, তোমাৰ দুটা স্বৰূপত জগতখন চলি আছে। এটা হৈছে পুৰুষ, আনটো হৈছে প্ৰকৃতি। এই পুৰুষ আৰু প্ৰকৃতি দুয়োটা ৰূপতে তুমি তোমাৰ কৰ্মখিনি সাধন কৰি গৈ আছা। গতিকে এতিয়া এই পুৰুষ কি, প্ৰকৃতি কি, এই তত্ত্বটো তুমি ভালকৈ তুমি নিজেই জানা। আৰু মই তোমাক যেনেদৰে বুজিছোঁ তাৰ বিষয়ে মই কওঁ যে এইটো সংশয় শুনা উত্তৰ ভুৱন, প্ৰকৃতি পুৰুষলৈকে দেৱ নাৰায়ণ। যিবোৰ জীৱ পুৰুষ আৰু প্ৰকৃতি মহাসত্তাৰ জৰিয়তে শক্তিৰ জৰিয়তে তুমি কৰ্ম কৰাইছা, সেই পুৰুষ আৰু প্ৰকৃতি আন কোনো নহয়, তুমি স্বয়ং দেৱ নাৰায়ণ। তুমি পুৰুষ হৈছা, তুমি প্ৰকৃতি হৈছা। পুৰুষ আৰু প্ৰকৃতি দুয়োটা ৰূপতে তুমি সমস্ত জীৱৰ দেহত প্ৰৱেশ কৰি জীৱবিলাকক তোমাৰ অধীনস্থ কৰি আছা। সেইদৰে কোৱা হৈছে গাঁৱে গাঁৱে প্ৰৱেশিয়া যজ্ঞপ্ৰিয়া সন্ত, জীৱ যেন পৰাধীন হিমত মহন্ত। তুমি সমস্ত জীৱৰ দেহত প্ৰৱেশ কৰি যেনেকৈ তুমি ব্যাপি আছা, তথাপিও তুমি সেই জীৱবিলাকক এনেদৰে তুমি তোমাৰ অজ্ঞান অন্ধকাৰে ঢাকি ৰাখিছা। জীৱবিলাকে যে ক'ব লগা হয় যে জীৱবিলাক কাৰো পৰাধীন নহয়, এনেকুৱা এক মহা মোহৰ অন্ধকাৰত জীৱবিলাকক তুমি বৰ্তাই ৰাখিছা। যিহেতু পৰমেশ্বৰ নমো নমো ভগৱন্ত হে ৰাম হে ঈশ্বৰ ভগৱন্ত কৃষ্ণ জাত আছে বিশ্ব জাত হন্তে নাহ
যিটো দেৱে কৰা মধ্য জাহাত প্ৰকাশ কাৰ্য কাৰণতো পৰ স্বতঃসিদ্ধ জ্ঞান চৰণে পঠিলো হেন প্ৰভু ভগৱান জগত কাৰণ সৰ্ব নাই যা পায় আকৌ ভাল মতে কহি লন্ত ইদানিক জগত প্রভু ইহা কবনায়া গদে প্রার্থনা এটা গলেন্দ্রে পুনর প্রভু ভগবন্ত খুশে যে হে প্রভু তুমি পরমেশ্বর তুমি সমস্ত জগতের তুমি ঈশ্বর তোমার নমস্কার করো হে ভগবন্ত তুমি ঈশ্বর ঈশ্বর তুমি মহা মহেশ্বর বলে ভগবন্ত কৃষ্ণর যত যি ঐশ্বর্য আছে সেই সমস্ত ঐশ্বর্য তুমি জীব বিলাকৰ জৰিয়তে তুমি প্ৰকাশ কৰি আছা জীব বিলাকৰ হৃদয়ত থাকি তুমি যি কৰ্ম কৰা সেই কৰ্মৰ জৰিয়তে কেৱল তোমাৰ মহত্বটো তুমি প্ৰকাশ কৰা সেইকাৰণে কৈছে জাত আছে এইটো বিশ্ব জাত হওঁতে নাশ যিটো দেৱ কৰা মধ্যে জাহাত প্ৰকাশ সেইজন প্ৰভু ভগৱন্তই সমস্ত জগতত তেওঁ ব্যাপী আছে সমস্ত জগতখন প্ৰভু ভগৱন্তৰ হৃদয়তে আছে আৰু সেই প্ৰভু ভগৱন্তে সমস্ত জীৱৰ মধ্যত তেওঁ প্ৰকাশমান হৈ তেওঁ নিজৰে কৰ্মখিনি তেওঁ কৰি আছে কাৰ্য কাৰণতো পৰ স্বতঃসিদ্ধ জ্ঞান চৰণে পখিলো হেন প্ৰভু ভগৱান কাৰ্য কৰিবৰ কাৰণে যেতিয়া তেওঁ জীৱৰ দেহত প্ৰৱেশ কৰি তেওঁ নিজকে স্বতঃসিদ্ধ এক ৰূপত তেওঁ জ্ঞান ধাৰণা কৰি কৰ্ম আচৰণ কৰে সেইজন পৰম প্ৰভু ভগৱন্ত তোমাৰ সেই চৰণত মই শৰণত পখিলো জগতৰ কাৰণে তুমি সৰ্বদাই নিজৰ ৰূপ প্ৰকাশ কৰি আছা তাক ভালমতে কৰিব ক'বৰ কাৰণে জানিবৰ কাৰণে তুমি জীৱসকলক সমস্তকে তুমি কৃপা কৰা আৰু সেইকাৰণে আজি মহা অহংকাৰী গজেন্দ্ৰ আজি আত্মবুদ্ধি সমস্ত জ্ঞান তত্ত্ব ভগৱন্তৰ শ্ৰীচৰণত সমৰ্পণ কৰিবৰ কাৰণে তেওঁ বাধ্য হ'ল কাৰণ এটা সময়ত তেওঁ যেতিয়া নিজৰ প্ৰকৃতিৰ মায়া নিজৰ হৃদয়ৰ পৰা আঁতৰি গ'ল প্ৰকৃতিৰ মায়াই যিহেতু তেওঁক ৰক্ষা কৰিব নোৱাৰিলে সেইকাৰণে আজি পৰম প্ৰভু ভগৱন্তৰ চিন্তনত তেওঁ আজি এনেদৰে প্ৰকাশমান হৈছে আৰু স্বয়ং প্ৰভু ভগৱন্তে তেওঁ চিত চেতনা দিয়াৰ কাৰণে তেওঁ আজি ভগৱন্তক যেন বুজিব পাৰিছে এই জ্ঞান তত্ত্বটো তেওঁ নিজে আত্ম উপলব্ধি কৰিছে আৰু সেই তত্ত্বই এইটো কৈছে যে মই যি তোমাক বুজিবৰ কাৰণে আজি এক কৃপা লাভ কৰিছোঁ কেৱল তোমাৰ ইচ্ছাতেই সমস্তখিনি সাধন হৈছে তুমি মোক এই জ্ঞান তত্ত্ব যদি প্ৰদান নকৰাহেঁতেন মই তোমাক কেতিয়াও বুজিব নোৱাৰিলোহেঁতেন এনেদৰে আত্ম উপলব্ধি কৰি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আজি গাহৰ মুখত পৰি থকা গজেন্দ্ৰও ভগৱন্তক পাবলৈ তেওঁ সক্ষম হৈছে যিটো ভগৱন্ত দেৱে বিশ্ব
সাক্ষী থাকো প্রলয়ত লীন হইয়া তাহাতে কার্য কারণ সৃষ্টি প্রলয় দতে গো হাসি রূপে যিটো দেব দেখি চাপতে গো যার দৃষ্টি কদাচিত নাশ নাহি কয় এই হেতু সাক্ষী ঘেন সমস্তে আনু প্ৰকাশে যিটো প্ৰকাশ কৰন্ত আপোন সমস্তৰ চকু আদি প্ৰকাশন্ত হে কি প্ৰভু ভগৱন্ত দেৱ কৃপাময় গ্ৰহন্তে মুক স্বামী ৰাখি বেলাগ যিজন প্ৰভু ভগৱন্তে সমস্ত বিশ্বখন বা জগতখন তেওঁ মায়াদাৰেদি সৃষ্টি কৰিছে বা তেওঁ নিৰ্মাণ কৰিছে আৰু সেই সৃষ্টি কালত তেওঁ সদায় নিজৰ স্বৰূপে তেওঁ প্ৰকাশমান হৈ আছে কিন্তু প্ৰলয়ৰ কালত তেওঁ সৃষ্টিখন লীন নিয়াইছে ধ্বংস কৰিছে আৰু সেই সৃষ্টিখন নিজৰ দেহৰ মাজতে পুনৰ তেওঁ ধাৰণ কৰিছে কাৰ্যকৰণৰ ক্ষেত্ৰতেই তেওঁ সৃষ্টি কৰে কাৰ্যকৰণৰ ক্ষেত্ৰতেই তেওঁ সৃষ্টিখন পালন কৰে আৰু মহাপ্ৰলয়ৰ জৰিয়তে সৃষ্টিখন তেওঁ ধ্বংস কৰে আৰু সেই প্ৰভু ভগৱন্তই গোটেই সৃষ্টিখনত তেওঁ নিজে সৰ্বসাক্ষী ৰূপে সমস্ত জীৱৰ দেহত থাকি জীৱৰ কৰ্মৰ পৰিচয়বিলাক তেওঁ দৰ্শন কৰায় গতিকে যাৰ দৃষ্টি কদাচিতো নাশ নাহি কয় এই হেতু সাক্ষী ঘেন সমস্তে বোলে যাৰ সৃষ্টিত যাৰ দৃষ্টিত কোনোদিন কোনো বিষয় আন হৈ নাথাকে সমস্তবিলাক প্ৰজ্বলিত হৈ থাকে সেইকাৰণে তেওঁ সৰ্বসাক্ষী বুলি কোৱা হয় এৰা আনু প্ৰকাশে যিটো প্ৰকাশ কৰন্ত আপোন সমস্তৰ চকু আদি প্ৰকাশন্ত সেই প্ৰভু ভগৱন্ত দেৱ কৃপাময় গ্ৰহন্তে মুক স্বামী ৰাখি তেলাগ ঈশ্বৰ দুৰ্বুদ্ধ বুলি ভাবে মনে মনে প্ৰাৰ্থনা কৰন্ত কোনো প্ৰকাশ কৰন্তে Yeah.